শ্ৰদ্ধেয় অতিথিসকল, শ্ৰদ্ধাৰ ৰাইজ সকলোলৈ নমস্কাৰ আগবঢ়াইছোঁ। আজি আমাৰ অসম চৰকাৰৰ অধীনত পিএম পোষণৰ অধীনত আমাৰ দক্ষিণ মহগুলি প্ৰাথমিক বিদ্যালয়ত সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হৈছে। আজি 20 জুন তাৰিখ। এই সম্প্ৰীতি ভোজনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত সহযোগ কৰিছে, লগতে অভিভাৱক আৰু অভিভাৱকসকলেও বহুত সহায় সহযোগ আগবঢ়াইছে। আমাৰ ছাৰ বাইদেউসকলেও ভালেখিনি পৰিশ্ৰম কৰিছে। এয়া চাওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সম্প্ৰীতি ভোজনৰ যি আহাৰ গ্ৰহণ কাৰ্যসূচী চলি আছে। তো ইয়াত বিশেষকৈ কণী, দালি আৰু লাভৰা ভাতৰ ব্যৱস্থা কৰা হৈছে, নিৰামিষ ভাতৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ভালেসংখ্যক অভিভাৱক অভিভাৱিকাৰ লগতে সমাজকৰ্মী ইয়াত উপস্থিত আছে। এই অঞ্চলৰ কেইবাগৰাকী সমাজকৰ্মীয়ে অনুদান আগবঢ়াইছে। এই সম্প্ৰীতি ভোজনত সহায় সহযোগ কৰিছে আৰু ইয়াত আমাৰ ছাৰ বাইদেউসকলে কিন্তু বহুত পৰিশ্ৰম কৰিছে। বিশেষকৈ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মাননীয়া মুম্পী সোণোৱাল বাইদেউ আজিৰ অনুষ্ঠানৰ আগ ধৰিছিল আৰু তেখেতে ধুনীয়াকৈ পৰিচালনা কৰিছে। এয়া আমাৰ মাজত খোৱা লোৱা চলি আছে। আমাৰ মাজত উপস্থিত আছে ভালেসংখ্যক অভিভাৱক, আমন্ত্ৰিত কিছু অতিথিও আছে। আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা অনুষ্ঠান যাতে আমি পিছলৈ ইয়াতকৈ ভালদৰে আমি পৰিচালনা কৰিব পাৰোঁ সেই আশা ৰাখিছোঁ। আৰু পিছলৈ যাতে যিবোৰ অনুষ্ঠান আমাৰ হ'ব এনেকুৱা, তো আমাৰ অভিভাৱক অভিভাৱিকা তথা আমাৰ সমাজসেৱকসকলে সহায় সহযোগ কৰিব, এই আশা আমি ৰাখিছোঁ। আৰু পদ্ধতিলৈ আকৌ আজিৰ ভোজত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ। এই স্বাগতে আমি আমাৰ মাজত উপস্থিত কেইগৰাকীমান অতিথিৰ লগত কথা পাতিম। যিটো সম্প্ৰীতি ভোজন সপ্তাহ যোৱা 15 তাৰিখৰ পৰা আৰম্ভ হৈছিল, আমাৰ বিদ্যালয়ত আজি 20 তাৰিখত আমি আয়োজন কৰিলোঁ। ইয়াৰ তৰফ আমাক ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱক আৰু আমি কিছুমান অতিথিক নিমন্ত্ৰণ কৰিছিলোঁ। এখেতসকলে আহি পাইছিল। আমাৰ সম্প্ৰীতি ভোজন অনুষ্ঠানটো হ'ল। এই ক্ষেত্ৰত আমাৰ মাজত উপস্থিত আছে এজন অতিথি, তেখেতে আমাক ভাল এটা অনুদানো আগবঢ়াইছে। চ' আজি যে আমাৰ সম্প্ৰীতি ভোজন হ'ল, ইয়াত হয়তো আপোনাক মতা হৈছিল, আহি কেনেকুৱা লাগিল? আমি অত্যন্ত সুখী হৈছোঁ আৰু খোৱাটো ভালেই হৈছে আৰু স্কুলৰ পৰিৱেশটো আমি ভাল পাইছোঁ আৰু লগতে ওচৰ চুবুৰীয়াৰ অভিভাৱক আৰু স্কুলৰ ষ্টাফ সকলোৰে যি এক মিলনৰ হেৰি আমি চাই সঁচাকৈ আনন্দিত হৈছোঁ আৰু খাদ্য হিচাপে যি ৰান্ধনীসকলে যি ৰন্ধা বঢ়া কৰিছে আমি খাই অতিকে আনন্দিত হৈছোঁ। ধন্যবাদ জনাইছোঁ। চ' আমাৰ মাজত উপস্থিত আছে আৰু এজন বিশিষ্ট সমাজকৰ্মী, লগতে আমাৰ আজিৰ অনুষ্ঠানত ভালে এটা অনুদান আগবঢ়াইছিল ৰুহুল আমিন। চ' আজি আমাৰ সম্প্ৰীতি ভোজনটো কেনেকুৱা পাইছে? আজি দক্ষিণ মহগুলি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সম্প্ৰীতি ভোজনত আমি যথেষ্ট ভালে পাইছোঁ আৰু শৈক্ষিক এটা পৰিৱেশ ইয়াত গঢ় লৈ উঠিছে। চাৰিওফালৰ পৰা আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউজনীয়ে যথেষ্টখিনি গুৰুত্ব সহকাৰে ছাত্ৰ ছাত্ৰীসকলক তথা গোটেই টিচাৰ ষ্টাফসকলক লগত লৈ যিখিনি আমাক আদৰণি জনাই প্ৰীতি ভোজন আমাক ইয়াতে সন্মান কৰিলে, আমি আৰু ভালে লাগিছে। আৰু আজি ৰাভা দিৱস উপলক্ষে আজি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱস 20 জুন তাৰিখে গোটেই ভাৰতবৰ্ষতে এই অনুষ্ঠানটি পালন কৰে আৰু সকলো ছাত্ৰ ছাত্ৰীক লৈ মিলি আজি যে আমাক প্ৰীতি ভোজন অনুষ্ঠিত কৰাই আজি ৰাভা দিৱসটো উদযাপন। আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি ব্যক্তিত্ব আৰু যি জনপ্ৰিয়তা তাৰে আজি সুফল প্ৰকাশ পাইছে। ধন্যবাদ জনাইছোঁ। চ' আমাৰ মাজত আমাৰ দক্ষিণ মহগুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, তেখেতে আজি অনুষ্ঠানটো পৰিচালনা কৰিছিল, বহুত কষ্ট কৰিছে। তো যিধৰণে আপুনি আমাৰ অতিথিসকলক আপ্যায়ন কৰিছে, ইয়াত আপোনাৰ কিবা আৰু কিবা শ্বৰ্টেজ আছে বুলি ভাবে নেকি? শ্বৰ্টেজ মানে আমাৰ স্কুলৰ যিটো পৰিৱেশটো আমি যথেষ্ট ভাল কৰিব লাগে, বহুত চেষ্টা কৰিছোঁ আৰু কিমানটো সফল হৈছোঁ বাৰু ৰাইজে ক'ব। আৰু ছাত্ৰ ছাত্ৰীসকলো যথেষ্টখিনি আগবাঢ়ি গৈছে বুলি আমি ভাবিছোঁ আগতকৈ। তাৰমানে কিন্তু
কিছুমানটো অভাৱটো আছেই, সেইখিনি অভাৱটো আমি অভাৱ বুলি নাভাবোঁ। অভাৱবিলাকক আমি পৰিপূৰক হিচাপে লৈ পেলাই আমি নিজে যিমানখিনি পাৰোঁ কষ্ট কৰি আমি সেইখিনি পজিটিভলি লৈ গৈছোঁ। ধন্যবাদ ধন্যবাদ। চ' আজি আমি অনুষ্ঠানটো হয়তো সম্প্ৰীতি ভোজনত আমাৰ মাজত উপস্থিত আছিল আমাৰ ৱাৰ্ড মেম্বাৰ। এখেতক আজি আমি নিমন্ত্ৰণ কৰিছিলোঁ, এখেত আহিছে, আমি নথৈ আনন্দিত হৈছোঁ। চ' ইয়াত আপুনি আমাৰ যিখিনি ভোজন হ'ল ইয়াতে কেনেকুৱা লাগিছে? খুব ভালে হ'ল, খুব সুন্দৰ পৰিৱেশ হ'ল। এনেকুৱা পৰিৱেশ কৰাৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ। তো যিকে নহওক, আচলতে চাওক, আমি মাতিছিলোঁ যদিও আমি নিজেই কিন্তু গম পাই আছোঁ আমাৰ বিদ্যালয়ত বহুত বস্তু শ্বৰ্ট আছে। ইয়াত আপোনাৰ দুটা এটা তেনেকুৱা চকুত জাগিছে নেকি যেনে এনেকুৱা অলপ শ্বৰ্টেজ আছে? ছাৰ, প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এইখন বিদ্যালয়ত যি প্ৰীতি ভোজন আছিলে, এই অনুষ্ঠানত আহি সঁচাকৈয়ে আনন্দিত হৈছোঁ। আৰু এই বিদ্যালয়ৰ ছাৰসকলৰ, শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি বিহেভিয়াৰ, যি ব্যৱহাৰ, অতিকৈ আনন্দিত হৈছোঁ। আৰু এইখন বিদ্যালয়ৰ যি ৰান্ধনীসকল আছে, মহিলাসকল, আমাৰ এই সন্মানীয় ৰান্ধনী মহিলাসকলে যি সুন্দৰকৈ আমাক ধন্যবাদ, যিহেতু জ্যেষ্ঠসকলে ইতিমধ্যে গোটেই কথাখিনি। চ' PM পোখৰৰ অন্তত আমাৰ অফিচ ৰুমত আমাৰ মাজত উপস্থিত আমন্ত্ৰিত অতিথিসকল, আমাৰ মেনেজিং কমিটিৰ সদস্যসকল আহি পাইছিল। তেখেতসকলক লৈ আমি এখন ফটো উঠিলোঁ আৰু বিশেষ কিছু আলোচনা বিলোচনা কৰিলোঁ। পিছৰ অনুষ্ঠানবোৰত তেখেতসকলে আমাক আৰু ভালধৰণে সহায় সহযোগ কৰিব বুলিও আমি আশা ৰাখিছোঁ। সকলোকে ধন্যবাদ জনাই আমি অনুষ্ঠানটো সামৰিছোঁ। ধন্যবাদ।